যোৱাকালি গধূলি গৈছিলোঁ আমি অকণমান ওলাই আৰু এইফালে কুঁহিয়াৰৰ ৰস আৰু ওলাই গ'লে আমি প্ৰথমতে খাওঁ কুঁহিয়াৰৰ ৰস ইমানেই ভাল পাওঁ খাই আৰু মানুহজন ইমানেই ভাল আছিল ৰৈ যোৱাখিনিও মানে আকৌ সুধি দিছে তেওঁ গাড়ীখন নতুনকৈ মানে বনাই লৈছে কুঁহিয়াৰৰ ৰস বনাবৰ কাৰণে আৰু ইমানেই ভাল হয় মানুহজন ইয়াতে যে গাঁৱত যোৱা গেটবোৰ এনেকুৱা ইমান ধুনীয়া ধুনীয়া চাওকচোন গাঁৱলৈ যোৱা এণ্ট্ৰি গেট হয় এইটো আৰু এইফালেও এখন আছে এইফালে এখন এণ্ট্ৰি গেট ইমান ধুনীয়া এইফালে এটা পানী টেংকি আছে লগতে এয়া কুঁহিয়াৰৰ ৰস আৰু আমি এই ধুনীয়া পৰিৱেশত কুঁহিয়াৰৰ ৰস খাই আছোঁ পাঞ্জাৱৰ মানুহবোৰে কিবা অদ্ভুত ধৰণৰ কাণ্ডবোৰ কৰে দেখিছেনে এইটো হৈছে পানী সিঁচা মেচিন আমাৰ পথাৰবোৰত যে ব্যৱহাৰ কৰে সেই পানী সিঁচা মেচিনটোৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰে আৰু এইটো দেখিছেনে এওঁলোকে ইয়াতে কি কৰিছে কুঁহিয়াৰ ৰস উলিয়াবৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু ইয়াতে যে ইমানেই অদ্ভুত কাণ্ডবোৰ কৰে নহয় আৰু গাড়ীবোৰো বিভিন্ন ধৰণে মানে মডিফাই কৰি পেলাই বনাই লয় আৰু দেখিবলৈও বহুত ধুনীয়া লাগে তাৰে ভিডিঅ'তেও আপোনালোকৰ ওচৰলৈ লৈ আনিম আৰু এটা বস্তু আপোনালোকক দেখুৱাওঁ চাই ল'বচোন এইফালে এইটো হৈছে পানী টেংকি আৰু ইয়াতে পানী টেংকিবোৰো বিভিন্ন ধৰণে ষ্টাইলত বনাই ৰাজস্থানতো ঠিক তেনেকুৱাই হয় এইটো দেখিছেনে গোল মটকা মানে গোল এটা বলৰ নিচিনাকৈ বনাইছে আৰু কিছুমানে এৰোপ্লেন ডিজাইনত বনায় কিছুমানে ये गन्ना कहाँ से आया है गन्ना यहाँ से ही आपका खुद का है क्या